নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ অন্যতামিনী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ বাহঁতৰ ঘৰত। এয়া হোটেলত মই অকণমান মিঠাই লৈ লৈছোঁ আৰু ভাগিনহঁতৰ কাৰণে চিপছ লৈ ল'লোঁ। আৰু মোৰ লগত আছে এইফালে বৌ, মা, মই, লগতে বেটী আৰু বাবু আছে। আমি গোটেইকেইটা ওলাইছোঁ কাৰণ আজি বা আৰু ভিনদেউৰ মেৰেজ এনিভাৰ্চেৰী হয়। এইফালে আহি পাই গ'ল। এইফালে বা, মা, মই গোটেইকেইজনী অকণ কথা পাতি আছোঁ। এতিয়া মই সিহঁতৰ কাৰণে এটা কেক বনাম। আচলতে কেকটো ভিনদেউৱে কিনি আনিব বিচাৰিছে, কিন্তু মানা কৰিলে যে মই ঘৰতে বনাই দিম। আগতে মই দুবাৰমান বনাইছোঁ, এইবাৰো এটা ট্ৰাই কৰি চাম বুলি ভাবিছোঁ। এইফালে মই অৰিঅ' বিস্কুট লৈ লৈছোঁ, লগত ইনো তেনেকৈ দি বনাম। আৰু এইফালে ক্ৰীমখিনি এক্সট্ৰাকৈ মই উলিয়াই লৈছোঁ ডেক'ৰেশ্যনৰ কাৰণে। আৰু এইফালে এতিয়া কেকটো পাতি দিলোঁ। এতিয়া চাহ খাই লওঁ, কাৰণ চাহ খোৱাই নাছিলোঁ। ফাইনেলি আমাৰ কেকটো ৰেডি হৈ গ'ল। কেকটো কেনেকুৱা আছে কমেণ্ট কৰি জনাব। খাবলৈ ধুনীয়া হৈছিল টেষ্টটো। আৰু আজি বা আৰু ভিনদেউৰ 10 বছৰ বিবাহ বাৰ্ষিক দিন হয়। এনেকৈ যাতে দুয়োটাই সদায় হেপ্পী হৈ থাকে সেয়াই বিচাৰোঁ। এইফালে পোলা মাংস ৰেডি হৈ গ'ল। খাই বৈ এতিয়া বাক মই গিফ্টটো দি দিলোঁ। আৰু এতিয়া আমি শুই যাওঁ কাৰণ বহু ৰাতি হ'ল। আজিলৈ আছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।